নমস্কাৰ। আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজি ভিডিঅ'টোৰ মাধ্যমটো হৈছে তিনি গুৰুৰ বিষয়ে আমি জনাটো খুবেই প্ৰয়োজন। আৰু এই তিনি গুৰুনো কোনসকল ক'বলৈ আগবাঢ়িছোঁ। আৰু অসমবাসী ৰাইজ আৰু মোৰ বন্ধুবৰ্গ সকলোকো সেৱা জনাইছোঁ। আপোনালোকে যেন এই কথাখিনি উপলব্ধি কৰে আৰু আপোনালোকে যেন মানি লয়। আপোনালোকে যদি এই কথাখিনি উপলব্ধি কৰিব পাৰিব বা মানি লয়, আপোনালোকে বহুত আনন্দ পাব, শান্তি পাব। আৰু সেই শান্তি ভগৱত পুৰুষে যেন আপোনালোকক দিয়ে তাৰ কামনা বিচাৰিছোঁ আৰু আগবাঢ়িছোঁ কথাখিনি ক'বলৈ যাওঁতে। আৰু ভুলৰ ক্ষমা ভিক্ষা মাগিছোঁ যে এই তিনি গুৰুসকল হৈছে প্ৰথমতে আমাৰ পিতৃ মাতৃ আদি গুৰু, আৰু দ্বিতীয়তে হৈছে আমাৰ শিক্ষাগুৰু, তৃতীয়তে হৈছে গুৰু গুৰু মুক্তিদাতা শৰণদাতা গুৰু। গতিকে আমি MSc BSc পাছ কৰিলে নহ'ব, ডক্টৰ ইঞ্জিনিয়াৰ পঢ়িলে নহ'ব। আজিৰ সমাজখনত, আজি এই তাৰিখত, আজি এই পৃথিৱীত এই তিনি গুৰুৰ বিষয় জনাটো আমাৰ খুবেই প্ৰয়োজন। নহ'লে আমি শিক্ষাৰ মূল্যটোৰ লোৱাৰ অৰ্থ নাথাকিব। আমি দেখিবলৈ পাইছোঁ অৰ্থই নাই এচামৰ। ইংলেণ্ড আৰু আমেৰিকাত ডক্টৰ ইঞ্জিনিয়াৰ কৰি পিছত মাককে চিনি নাপায়, আৰু মাকক নিবিচাৰে কি খাইছে কি নাখাইছে, আৰু মাককো সেই এটা ৰুমতে গেলি পচি মৰিবৰ অৱস্থা কৰি পেলাইছে, তথাপিতো খবৰ নাই। এয়াই আমাৰ তিনি গুৰু নজনাৰ কাৰণে এয়া হৈছে। গতিকে আগবাঢ়িছোঁ। প্ৰথমে আমাৰ পিতৃ মাতৃ আদি গুৰুসকল, আৰু এই পিতৃ মাতৃ আদি গুৰুসকলে আমাক অশেষ কষ্ট কৰে, য'ত 9 মাহ 10 দিন গৰ্ভত ৰাখি এই বেলুনীয়া পৃথিৱীখন আমাক দেখুৱাই দিয়ে। আৰু লগতে আমাক কি শিকায়? ককা আইতা দাদা খুৰা মামা নবৌ এইবোৰ শিকায়। তেওঁলোকৰ এইখিনিহে ক'ব পৰা বা শিকাব পৰা ৰাস্তা আছে, আৰু বেলেগটো ৰাস্তা নাই। গতিকে সেইকাৰণে তেওঁলোকে কি কৰে, এই 2 নম্বৰ যে দ্বিতীয় গুৰুজনৰ ওচৰলৈ আমাক অৰ্পণ কৰি দিয়ে বা লৈ যায় আশ্ৰয় দিবলৈ। কাৰণ এই দ্বিতীয় গুৰুজনেহে আমাক বাকীবোৰ শিকাব পাৰিব। যে এজন গুৰুৱে চব শিকাব নোৱাৰে পৃথিৱীত, এটা এটা মাধ্যম আছে। সেই মাধ্যমৰ দ্বাৰাহে যেনেকৈ তেওঁ যিটোৰ কৰিব পাৰে, যি শিকাব পাৰে সেইটোৱে শিকাব। গতিকে তাৰ হাতত বাকীবোৰ শিকোৱা বা গোটেইখিনি শিকোৱাৰ